হাই, আজি মই লৈ বহিছোঁ ডালিয়া। ডালিয়াটো চিনি পোৱা তোমালোকে? ডালিয়া, পাপৰ ভাজি, আচাৰ এয়া লৈ বহিছোঁ খাবলৈ। আৰু চুলিত মই মেহেন্দিটো দিলোঁ। সেই চুলিবোৰ কেনেকুৱা লাগিছে তোমালোকে কোৱা, কেনেকুৱা লাগিছে? একদম চিল্কি হৈ যাব চুলিটো। ডালিয়াটো খিচিৰিৰ নিচিনাকৈ বনাবা। ডালিয়া চিনি পোৱা নহয়? যিকোনো দোকানতে কিনিব পোৱা যায় ডালিয়া। আৰু আজি মহাবীৰ জয়ন্তী, 2টাৰ পৰা ওলাব প্ৰচেশ্যন। মই নাযাওঁ, ক'লেও দূৰৰ পৰা ভিডিঅ' কৰিবলৈ যাম। মই ইমান খোজকাঢ়ি থাকিব নোৱাৰোঁ। এনেই খোজকাঢ়োঁ, কিন্তু এইবোৰৰ প্ৰচেশ্যনত মই খোজকাঢ়িবলৈ দিগদাৰ হয়, বুজিছা? তোমালোকে ডালিয়া এনেকৈ খিচিৰি নিচিনা বনাই, পাপৰ ভাজা, খিচিৰিত যেনেকৈ চব্জি দি আদা, তেজপাত এইবোৰ দি বনাই তেনেকৈ বনাইছোঁ। আৰু মই কাণফুলি পিন্ধিম আকৌ কাণফুলি, আৰু কেইটামান আছে দেখুৱাম। গোহাঁই ঘৰটো চাফা কৰিলোঁ। বিহু বুলি বহুত কাম থাকে নহয়, ভাগৰি যাওঁগৈ। এই গোটেই ঘৰটো চাফা কৰা মেলা, তুলি জোপা চাফা কৰা, মচি দিয়া, আমাৰ বহুত কাম থাকে। আমাৰ বহুত চাফ চাফাই কৰিব লাগে। তুলিটোৰ তলত যে মাটি টুকুৰা আছে সেইডোখৰো মুচি দিছোঁ। গোহাঁই ঘৰৰ কাপোৰ চেঞ্জ কৰি দিলোঁ, নতুন কাপোৰ পাতি দিলোঁ। তাৰপিছত আৰু মন নগ'ল, সেইকাৰণে ডালিয়াৰ খিচিৰি বনাই ল'লোঁ। ইয়াত চব্জি দিছোঁ, দাংবডি, পটল, আলু দিয়া নাই। তোমালোকে আলু খালে আলু খাবা, বিলাহী আৰু বহুত কিবা কিবি চব্জি দিছোঁ। আৰু পাপৰ লৈছোঁ, আচাৰ লৈছোঁ। খাবলৈ বহুত ভাল লাগিব। তোমালোকে বিহু চাফ চাফাই কৰা নে নকৰা? আমাৰ এইটো পয়লা বৈশাখ বুলি কয়। একেই নিয়ম, চব একেই, চবেই চাফা কৰিব লাগে। মানে চাফা কৰিলে ধুনীয়া হয়। তাৰপিছত পূজা পাঠ কৰিম নহয় পয়লা বৈশাখৰ দিনা, মানে বহাগৰ প্ৰথম দিনা গণেশ পূজা কৰিম। তাৰ আগৰ দিনা মই শিৱ মন্দিৰত গৈ চাকি জ্বলাম। সেইটো পূজা বুলি কয়, মানে শিৱৰেই পূজা এটা। ল'ৰা ছোৱালীৰ মংগলৰ কাৰণে চাকি জ্বলাব লাগে, জ্বলাওঁ। তাৰ আগৰ দিনা আকৌ কৰোঁ, মানে নিৰামিষ খাওঁ, তুলসীৰ তলত চাকি দিওঁ। এনেও মই সদায় চাকি দিওঁ, তুলসী গছজোপা সন্ধিয়া হ'লে চাকি দিওঁৱেই। তোমালোকৰ কি কি নিয়ম ক'বা? সেইকাৰণে মই নিৰামিষ খাবলৈ ধৰিলোঁ। আজি হনুমান জয়ন্তীত নিৰামিষ খাওঁ মই, সেইকাৰণে নিৰামিষেই খালোঁ। আজিকালি নিৰামিষেই খাম। 30 বহাগ আৰু 31 বহাগত এই পূজা পাঠবোৰ কৰিম। আৰু 1 তাৰিখে গণেশ পূজা কৰিম ঘৰত। ফল চল অনা নাই, বাকী মালা চালা চব, মালা এইবোৰ যি লাগে। আৰু ঘৰত মোৰ থাকেই মজুত। গংগা জলৰ পৰা আৰম্ভ কৰি, মানে গংগা পানীৰ পৰা আৰম্ভ কৰি চব থাকে। সেইবোৰ আকৌ পূজা কৰিম। কলপাত দি কৰিব লাগে। আকৌ 31 বহাগৰ দিনা আম দালি বনাম। আমাৰ টেঙা দালি বনাব লাগে আৰু তিতা কেৰেলা, বেঙেনা ভাজি কৰিব লাগে। আমাৰ যোৰহাটৰ কথা ক'ব নোৱাৰি, প্লেনটো গৈ লওক। প্লেনটো চলিয়ে থাকে, একদম কথা ক'ব নোৱাৰে। এইবোৰ গ'লে একো কাণেৰে নুশুনি। তে মোক কোৱা, মোৰ চুলিবোৰ কেনেকুৱা লাগিছে দেখিছা? মোৰতো বয়স হ'ল, তোমালোকৰ আৰু ধুনীয়া লাগিব। এনেকৈ লগাবা তোমালোকে। ঘৰত এল'ভেৰা গছ এটা লগাই ল'বা, বাছ সেইটো দি লগাবা, ধুনীয়া লাগিব তোমালোকে। ঠিক আছে, মই ভাগৰি আছোঁ আৰু ভিডিঅ'টো নবঢ়াওঁ। মই খাই পেলাই অলপ বিচনাত বাগৰ মাৰোঁ। আৰু আচাৰবোৰ বনাই একদম বটলত ভৰাই থৈ দিছোঁ। ল'ৰা ছোৱালী আহিব আৰু এটা এটা বটল দিম। মই সেইটোতো মিঠা আচাৰ মই নাখাওঁ, মই টেঙা আচাৰ লৈছোঁ, বুজিছা? আৰু আচাৰ বনাব লাগিব। ল'ৰা ছোৱালীয়ে ভাল পায় যে, এতিয়া ভেৰাইটিজ বনাম। এইবাৰ জলফাইৰ আচাৰ নবনালোঁ, সিহঁতে ভাল পায়, সেইকাৰণে মই বনাই পঠিয়াই থাকোঁ।
ঠিক আছে, রাখিছোঁ, বাই। তোমালোকে ভালো থাকবা, তোমরা ভালো থাকবা। বিহু বলে আমি পুরো পরিষ্কার করতেছি অনেক কিছু। এই যে চুলে লাগাইছি, দেখো চুলটা কীরকম লাগতেছে আমার। তোমরা দেখবে, তোমরা তো জানো আমগো সংক্রান্তি মাস প্রথম দিন তো গণেশ পূজা করি, আর সংক্রান্তির দিন আম ডাল করি, হাজারা পূজা আছে। এগুলো তো তোমরা সবাই জানো। তোমরা তো শিব মন্দির গিয়া বাতি জ্বলাও, আমিও জ্বলাই, ঘরেও জ্বলাবো। দেখি ঠাকুর কি কৃপা করে। ঠাকুর ডাকা ছাড়া তো আর উপায় নাই, ভগবানরে প্রার্থনা করতেই লাগে, বুঝছো? ভগবান ছাড়া তো আর কোনো গতি নাই, কারও গতি নাই, সেই ভালো খারাপ সেই করে। ঠিক আছে, রাখি, বাই বাই।